খবৰ আপোনালোকৰ? আজি মহাশিৱৰাত্ৰি, সেইকাৰণে ধুনীয়াকৈ সাজি কাচি লৈছোঁ, ঘৰতে চাকি বন্তি জ্বলাইছোঁ। জ্বলাই কিনে আমাৰ ইয়াতে ওচৰতে মথুৰাগুৰি পাহাৰ আছে, তাত ধুনীয়াকৈ এটা মানে গুহা আছে, সেই গুহাটোৰ ভিতৰেদি সোমাই যাব লাগে। ধুনীয়া শিৱ বাবাৰ মন্দিৰ আছে। এই মন্দিৰ পাই গ'লোঁ ফাইনেলি, কি ধুনীয়া। দহিলৰ ভিতৰত এনেকুৱাকৈ মহাদেৱ বাবা নিজে নিজে আবিৰ্ভাৱ হৈছে এই প্ৰকাণ্ড শিলটোৰ ভিতৰত। এইটো সুৰংগ দেখিছানে? এয়া সম্পূৰ্ণ গুহাটো, এই গুহাৰ ভিতৰত এনেদৰে মহাদেৱ বাবা থৈ দিছে এইটো। আৰু সেইটো ভিতৰতো দেখিছানে? ভিতৰতো মানে নিজে নিজে শিলেৰে আবিৰ্ভাৱ হোৱা এইটো মহাদেৱ বাবা। এইটো কোনো বনোৱা মূৰ্তি নহয়। এই মন্দিৰটোৰ বহুত বেছি গুণ আৰু বহুত বেছি প্ৰমাণ আছে, যিসকল কথা মই আপোনালোকক নকলেও হয়তো অনুভৱ কৰিব পাৰিছে। আৰু যিয়ে নহওক, আহি পেলাই মন্দিৰটোত বহুত বেছি ভাল লাগিছে। দুফালে দুখন পাহাৰ, মাজতে শিল, ধুনীয়া দৃশ্য এটা দেখিবলৈ খুব ভাল লগা।